হয় চাওক, আমি ABMCয়ে যোৱাকালিৰ দিনটোত কোকৰাঝাৰ জিলাৰ পাথৰঘাটত যি নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে, এই ঘটনাক আমি ইতিমধ্যে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আমি যোৱাকালিতে উক্ত ঘটনাৰ কঠোৰ আইনী তদন্তৰ জৰিয়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই ঘটনাৰ জাষ্টিছ বা ন্যায় বিচাৰি আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া আমি দেখিবলৈ পাইছিলোঁ যোৱাকালিৰ দিনটোত কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখত উক্ত ঘটনাৰ ন্যায় বিচাৰি সমবেত হোৱা একাংশ প্ৰতিবাদকাৰীয়ে সেই প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা একাংশ উন্মুক্ত যুৱকৰ দলে কোকৰাঝাৰ আৰক্ষী থানাৰ প্ৰায় সন্মুখতে আমাৰ কোকৰাঝাৰ জিলা ABMCৰ সহকাৰী সাধাৰণ সম্পাদক ৰচিদুল ইছলামক তথা কোকৰাঝাৰ আৰক্ষী থানাৰ আশে পাশে থকা বিভিন্ন সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ দোকান গৃহত কিন্তু আক্ৰমণ কৰিছিল আৰু বিভিন্ন ধৰণৰ সংখ্যালঘু মুছলমান বিদ্বেষী সংবিধান বিৰোধী বেআইনী বিভিন্ন মন্তব্য অন কেমেৰা আমাৰ পৰিলক্ষিত হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছিলোঁ যে সমগ্ৰ কোকৰাঝাৰ চহৰখনতে এটা তাণ্ডৱ চলাইছিল। গোটেই কোকৰাঝাৰ চহৰখন এটা লনেছনেছ চিটুৱেশ্যনলৈ ঠেলি দিয়া হৈছিল কালিৰ দিনটোত উক্ত উন্মুক্ত যুৱকৰ দলৰ দ্বাৰা। তো এই ঘটনাই গোটেই সমগ্ৰ BTC অঞ্চল সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আনকি এই কোকৰাঝাৰ চহৰৰ মাজেৰে গৌৰীপুৰৰ এখন স্কুলীয়া বাছ বনভোজৰ পৰা উভতি আহি থকা অৱস্থাত সেই স্কুলীয়া বাছখন ৰখাই উন্মুক্ত যুৱকৰ দলে বিভিন্ন ধৰ্মীয় শ্লোগান দি আক্ৰমণ কৰি বাছখন ক্ষতিসাধন কৰিছিল আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী পৰ্যন্ত আহত হ'ব লগা হৈছিল, শিক্ষকসকল আহত হ'ব লগা হৈছিল। তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ সন্ধিয়া কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত কোকৰাঝাৰ জামে মছজিদৰ ওপৰত একাংশ দুৰ্বৃত্তই তাত শিল নিক্ষেপ কৰিলে আৰু কোকৰাঝাৰ জামে মছজিদৰ ক্ষতিসাধন কৰিলে। আৰু আমি দেখিবলৈ পালোঁ যে কোকৰাঝাৰ ৰেলৱে ষ্টেচনত কোকৰাঝাৰত ৰেলৰে বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ব্যক্তিক ধৰ্মীয় পৰিচয় সুধি নাম সুধি আক্ৰমণ কৰাৰ দৰে পৰিৱেশো কিন্তু কালি কোকৰাঝাৰত আমি দেখিবলৈ পাইছোঁ। মূলতঃ এটা কথা আমি স্পষ্ট হৈ পৰিছিলোঁ যে কোকৰাঝাৰ চহৰখন যোৱাকালি আবেলিৰ পৰা আজি ৰাতিপুৱালৈকে একাংশ দুৰ্বৃত্তৰ দলে দখল কৰি আছিল নেকি বুলি আমি ABMC প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ গোটেইখিনি ঘটনা যেতিয়া সংঘটিত হৈছিল বিভিন্ন ধৰণৰ মুছলমান বিদ্বেষী বা সংবিধান বিদ্বেষী যিসমূহ মন্তব্য অন কেমেৰা মুকলিভাৱে দিয়া হৈছিল, সেই ব্যক্তিসকলে যি মন্তব্য দিয়া সময়ত আৰক্ষীৰ সন্মুখত মন্তব্য দিয়া হৈছিল। আপোনালোকৰ সংবাদ মাধ্যমৰ সকলোখিনি সংবাদকৰ্মীসকলে গোটেইখিনি বাণীবদ্ধ কৰিছিল কেমেৰাত। তো এই ক্ষেত্ৰত যিখিনি কালি এই কোকৰাঝাৰ চহৰৰ আৰক্ষী থানাৰ সন্মুখত যিখিনি তাণ্ডৱ চলালে, এয়া কোকৰাঝাৰৰ চহৰৰ জনজীৱনৰ বাবে মুঠেই স্বাস্থ্যকৰ নহয়। কোকৰাঝাৰ চহৰখন বা কোকৰাঝাৰ জিলাখন বিগত দিনত বিভিন্ন স্পৰ্শকাতৰ পৰিৱেশৰ সাক্ষী হৈ আহিছে। এই কোকৰাঝাৰ চহৰখন আমাৰ চহৰ, কোকৰাঝাৰ জিলাখন আমাৰ জিলা, BTCখন আমাৰ অঞ্চল। এই কোকৰাঝাৰ চহৰত এনেকৈ উন্মুক্ত যুৱকৰ দলে আজি মব লিঞ্চিঙৰ দৰে পৰিৱেশ, আজি ইয়াত লনেছনেছ ৰুল অফ ল সম্পূৰ্ণভাৱে ভংগ কৰি দিয়াৰ দৰে যি ঘটনাসমূহ সংঘটিত কৰিলে, জামে মছজিদত আক্ৰমণ কৰিলে, ইয়াত ABMC কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে, বিভিন্ন সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে, বেটাৰী ৰিক্সা ড্ৰাইভাৰক আক্ৰমণ কৰিলে, ৰেলেৰে আহি থকা মানুহক নাম সুধি আক্ৰমণ কৰিলে। তো এই গোটেইখিনি ঘটনা সাঙুৰি আজি ABMC কেন্দ্ৰীয় সমিতিৰ সজাতি দল আহি কোকৰাঝাৰ আৰক্ষী থানাত উপস্থিত হৈছোঁ। কোকৰাঝাৰ আৰক্ষী থানাত গোটেইখিনি ঘটনা সাঙুৰি আমি নাম মেনশ্যন কৰি, আমি পদকীয়াৰ নাম মেনশ্যন কৰি, ফটো চাই আমি চিনাক্ত কৰি নাম মেনশ্যন কৰি আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি কোকৰাঝাৰ আৰক্ষীক দাবী জনাইছোঁ শীঘ্ৰেই বিভাগীয়ভাৱে আইনীভাৱে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে। কোনো কাৰণতে যাতে কোনো দুৰ্বৃত্তই এই কোকৰাঝাৰ চহৰৰ শান্তি শৃংখলা ভংগ কৰিব নোৱাৰে, সাধাৰণ জনগণৰ ন্যায়সন্মত অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। আৰু কোকৰাঝাৰ আৰক্ষীকো আমি আহ্বান জনাইছোঁ যাতে কোকৰাঝাৰ চহৰ বা কোকৰাঝাৰ জিলাৰ কোনো এজন নাগৰিকে নিজৰ মনত ভয়ৰ পৰিৱেশ থাকিব নালাগে। তো সেই দায়িত্ব আৰক্ষীয়ে পালন কৰিব বুলি আমি আশাবাদী। জনহিত জনসেৱাৰ্থে শ্লোগান দিয়া অসম আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশাবাদী। তো এই সংক্ৰান্তত আমি ইতিমধ্যেই BTC প্ৰধান সৈতেও আমি কথা পাতিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত যিহেতু BTC কাউন্সিলখনৰ মুৰব্বী হিচাপে নিশ্চয় হাগ্ৰামা মহলী ডাঙৰীয়াৰো এই বিষয়ত যথেষ্টখিনি দায়িত্ব আছে। এই অঞ্চলৰ ৰাইজে তেখেতৰ ওপৰতো যথেষ্টখিনি আশা ভৰসাৰ কেন্দ্ৰস্থলী বুলি তেখেতক অনুভৱ কৰে। তো মই ভাবোঁ কোকৰাঝাৰখন যিহেতু BTC ৰাজধানী অঞ্চল, তো কোকৰাঝাৰ চহৰৰ মাজত সংঘটিত হোৱা এই ঘটনাত বিশেষকৈ BTC পৰিষদীয় চৰকাৰখনেও হস্তক্ষেপ কৰিব লাগে। আৰু গোটেই ঘটনাটো এটা স্পেচিয়েল জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে যে গোটেই ঘটনাটো ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ব পাৰিলে, কোনোবা তৃতীয় পক্ষ ইয়াত জড়িত হৈ আছে নেকি, কোনোবা ৰাজনৈতিক শক্তি ইয়াত জড়িত হৈ আছে নেকি। তো সেই আমি দাবী জনাইছোঁ। মূলতঃ শাসকীয় BPF দল আৰু BTC চৰকাৰখনে এই কোকৰাঝাৰ চহৰৰ দুৰ্গত ভিক্টিম যিসমূহ মানুহ আক্ৰমণৰ বলি হৈছে, আজি জামে মছজিদ আক্ৰমণৰ বলি হৈছে, এই মছজিদ কমিটিয়ে হওক বা এই অঞ্চলৰ ৰাইজৰ সৈতে আমি থিয় দিবলৈ আহ্বান জনাইছোঁ। অন্যথা ৰাইজে কিন্তু চাই আছে, ভৱিষ্যত দিনত ইয়াৰ প্ৰতি উত্তৰ কিন্তু সকলোৱে পাব।
আমি ABMCয়ে শুনক মই কৈ আছোঁ শুনি লওক। ABMCয়ে সমাজত নাৰী নিৰ্যাতনৰ ঘটনা বন্ধ, সমাজৰ জুৱা মদ ভাং ড্ৰাগছ এইবিলাক বন্ধৰ দাবীত আমি কোকৰাঝাৰ ভোটগাঁৱৰ আমাৰ মুখ্য কাৰ্যালয়ৰ পৰা কোকৰাঝাৰ চহৰলৈকে আমি কিছুদিন আগতে বৃহৎ ৰেলী উলিয়াইছিলোঁ। গোটেই BTC অঞ্চলত আপোনালোকে খবৰ ল'ব। BTC অঞ্চলত থানাসমূহত এনেকুৱা ধৰণৰ ঘটনাত আৰক্ষীক ABMCয়ে বা বিভিন্ন দল সংগঠনে সহায় সহযোগ কৰি আছে। যেতিয়া য'ত মানুহৰ ন্যায় নিৰাপত্তাজনিত অধিকাৰৰ ওপৰত আক্ৰমণ হ'ব, কিশোৰী নাৰী শক্তিৰ ওপৰত আক্ৰমণ হ'ব, নাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হ'ব, কোনোবা সংগঠন আগবাঢ়ি আহিছে অহা নাই বেলেগ কথা, ABMC সদায় আগবাঢ়ি আহি সেই ঘটনাৰ প্ৰতিবাদ কৰিছে। আমি স্পষ্টকৈ দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ যে পাথৰঘাটত কালি যি নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে, এই ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় ব্যৱস্থা অতি কম সময়ৰ ভিতৰত শেষ কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আমি ABMC দাবী জনাওঁ। আমি অন কেমেৰা অন ৰেকৰ্ড দাবী জনাইছোঁ। আমি ইতিমধ্যে মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ। এই মেমৰেণ্ডামত আমি সেই দাবী দিছোঁ যে ফাষ্ট ট্ৰেক কঠোৰ কথা শেষ কৰি ল'ব দিয়ক মোক। আমি জেনেৰেলাইজ কৰিব খোজা নাই কথাবিলাক। আমি কোনটো কথা কৈছোঁ, সৰ্বাংগীনভাৱে নাৰী সুৰক্ষাৰ দায়িত্ব চৰকাৰখনে ল'ব লাগিব। আমি জাতীয় সংগঠন হিচাপে চৰকাৰক এই ক্ষেত্ৰত 100% সহযোগ কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। কোনো কাৰণতেই যাতে অসমৰ নাৰী সমাজ, ভাৰতবৰ্ষৰ নাৰী সমাজে নিজকে অসুৰক্ষিত বুলি অনুভৱ নকৰে, আৰু সেই দায়িত্ব প্ৰত্যেকজন সমাজ সচেতন ব্যক্তিয়ে ল'ব লাগিব। আৰু সেইকাৰণেই আৰু তাৰ মাজতো আমি এটা কথা ক'ব লাগিব, যিকোনো ধৰণৰ অপৰাধক আমি ধৰ্মীয় মেৰুকৰণ বা ধৰ্মীয় দৃষ্টিৰে চালে নহ'ব। কাৰণ কোনো জাতি জনগোষ্ঠীয়ে নিজকে ধৰ্ম অপৰাধ কৰা নাই। কোনোবা ইছলামে অপৰাধ কৰিছে মুছলমানে অপৰাধ কৰা নাই, কোনোবা দেৱনাথে অপৰাধ কৰিছে কোনোবা হিন্দু মানুহে অপৰাধ কৰা নাই। অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ এটাই ধৰ্ম, তেওঁলোকৰ অপৰাধ, আৰু তেওঁলোকৰ এটাই শাস্তি, আইনীৰ ব্যৱস্থাৰ জৰিয়তে কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগিব, দৃষ্টান্তমূলক